हेलो फ्रेंड्स সকলোকে আকৌ এবাৰ ওয়েলকাম কৰিছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ অমৃত বৃক্ষ আন্দোলনৰ ফটো আপোনালোকে আপলোড কৰি আছে সো আপলোড কৰাৰ সময়ত বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিব পাৰিছো সেই অসুবিধাসমূহ কিদৰে আঁতৰ কৰিব পাৰো তাৰ উপায়সমূহ কি সেই বিষয়ে আলোচনা কৰাৰ বাবে আজিৰ ভিডিঅ প্ৰস্তুত কৰা হৈছে মই নিশ্চিতভাৱে ক'ব পাৰো যিসকলে আজিৰ ভিডিঅ চাব তেওঁলোকে অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰাৰ কোনো সমস্যা নাথাকিব গতিকে ভিডিঅটো হেকলৈকে চাই থাকিব ব্লগ ভিডিওটো স্টার্ট করো অমৃত বৃক্ষ আন্দোলনৰ ফটো কিদৰে আপলোড কৰা হয় সেই বিষয়ে আজিৰ ভিডিওত আলোচনা নকৰো কাৰণ ইয়াৰ আগতে অলৰেডি মই ভিডিও দিছো যত আলোচনা কৰা হৈছে যে অমৃত বৃক্ষ আন্দোলনৰ ফটো কিদৰে আপলোড কৰা হয় ভিডিওটো আই বটনত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰে নাইবা ডেসক্ৰিপচন বক্সতো লিংক দিয়া থাকিব তাত ক্লিক কৰি ভিডিওটো চাই ল'ব সো আজিৰ ভিডিওত আলোচনা কৰিম যে অমৃত বৃক্ষৰ ফটো আপলোড কৰাৰ সময়ত কি সমস্যাৰ সন্মুখীন সাধাৰণতে আপোনালোকে হৈছে তাৰ উপায় কি হ'ব পাৰে সেই বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিম সো আপোনালোকে ফটো আপলোড কৰা দুটা পদ্ধতিত ফটো আপলোড কৰে যেটো মই আগতো কৈছো এটা হৈছে ওপেন ক্যামেৰা ইয়াত ক্লিক কৰি আপোনাৰ মোবাইলৰ ক্যামেৰা ওপেন হৈ যায় তাত ক্লিক কৰি আপোনালোকে ভিডিও আপলোড কৰে আৰু এটা হৈছে ওপেন গ্যালাৰি সো ওপেন গ্যালাৰিত ক্লিক কৰি আপোনাৰ গ্যালাৰিত সেভ হৈ থকা ফটোসমূহ আপলোড কৰিব পাৰে সো ওপেন ক্যামেৰাত ক্লিক কৰি আপুনি ফটো ল'ব পাৰে ফটো আপলোড কৰিব পাৰে এই ক্ষেত্ৰত আপোনাৰ যেটো মেটাডাটা এৰৰ হেতু নেদেখায় কিন্তু মেটাডাটা এৰৰ নেদেখালেও এইটো ওপেন ক্যামেৰাৰ জৰিয়তে ফটো আপলোড কৰাটো সম্ভৱপৰ হৈ নুঠে কাৰণ কি হৈছে যে এইটো এই ওপেন ক্যামেৰাত ক্লিক কৰি যদি আপুনি ফটো আপলোড কৰিব লাগে এগৰাকী যেতিয়া গছপুলি ৰুব ঠিক সেই সময়তে ওপেন ক্যামেৰাত ক্লিক কৰি লগে লগে ফটো ল'ব লাগিব আৰু লগে লগে আপলোড কৰিব লাগিব এই এনেকুৱা ধৰণৰ ওপেন ক্যামেৰাৰ যদি ফটো আপুনি আপলোড কৰিব যায় তেতিয়াহলে গোটেই দিনটোত আপুনি 10-20টাই ফটো আপলোড কৰিব পাৰিব যেটো সময়ত আপোনাৰ ফটো আপলোড সম্ভৱ হৈ নুঠিব যেটো সময়সীমা বান্ধি দিছে সেই সময়সীমাৰ ভিতৰত গছপুলি ৰোৱা আৰু ফটো আপলোড কৰা সম্ভৱপৰ হৈ নুঠিব আটাইতকৈ সহজ আৰু ক্ষিপ্ৰ গতিৰে ফটো যদি আপলোড কৰিব যায় হেতু হৈছে ওপেন গ্যালাৰি কিন্তু ওপেন গ্যালাৰিৰ জৰিয়তে যদি আপুনি ফটো আপলোড কৰিব যায় তেতিয়াহে আপুনি সমস্যাৰ সন্মুখীন হয় আৰু সমস্যাসমূহ কেনেকুৱা ধৰণৰ যেনেকুৱা আপোনাৰ এৰৰ মেছেজ আহে হেতু হৈছে প্লিজ সিলেক্ট ইমেজ হুইচ হ্যাজ লোকেশন মেটাডাটা এই মেটাডাটা এৰৰ জাতীয় সমস্যাবোৰ সকলোৱে পাই আছে এই সমস্যাৰ সমাধান কি সেই বিষয়ে আলোচনা কৰাৰ বাবে এই ভিডিও প্ৰস্তুত কৰা হৈছে গতিকে ইয়াৰ পিছত মই যিখিনি কথা ক'বলৈ গৈ আছো হেখিনি সকলে মন দি শুনিব সো প্ৰথম হৈছে জিপিএস ক্যামেৰা বা নোট ক্যাম ক্যামেৰা যিসমূহ আছে যিবোৰত জিঅ'টেগ যুক্ত ফটো লোৱা হয় সেই ক্যামেৰাৰ যদি ফটো লয় তেতিয়া আপুনি আপলোড কৰিব পাৰে ফটো তাত কোনো ধৰণৰ মেটাডাটা এৰৰ নাহে আপুনি মোবাইল ক্যামেৰাৰে ফটো লৈ ফটো আপলোড কৰিব পাৰে যদি আপোনাৰ মোবাইলৰ লোকেশন অন থাকে সো লোকেশন অন কৰি ললে মোবাইল ক্যামেৰাৰ ফটো লৈ আপলোড কৰিব পাৰে এতিয়া প্ৰশ্ন হ'ব পাৰে যে মোবাইল ক্যামেৰাৰে যেতিয়া ফটো লোৱা হয় ফটোৰ ওপৰত আপোনাৰ যেটো ডেট টাইম আৰু লোকেশন এইবিলাক লিখা নাথাকে তেতিয়া হলে সেই ফটো আপলোড হ'ব নেকি নিশ্চয় হ'ব কাৰণ ফটোৰ যেটো জিঅ'টেগ যেটো লোকেশন হেতু ফটোৰ ওপৰত লিখা থাকক বা নাথাকক ফটোৰ ভিতৰত অৰ্থাৎ ফটোৰ যেটো প্ৰপাৰ্টিজ থাকে সেই প্ৰপাৰ্টিজত লোকেশন লিখা থাকিলে হল যেটো ওপৰৰ পৰা দেখা না যায় কিন্তু মোবাইলৰ লোকেশন অন কৰা থাকিলে ফটোৰ প্ৰপাৰ্টিজত লোকেশন থাকে গতিকে যদি মোবাইলৰ লোকেশন অন কৰি লয় তেতিয়া হলে আপুনি মোবাইলৰ যেটো ক্যামেৰা আছে সেই ক্যামেৰাৰে ফটো ললে ফটো আপলোড কৰিব পাৰে তো মোবাইলৰ লোকেশন কেনেকৈ অন কৰা হয় হেতু মই এবাৰ দেখাই দিছো আপুনি মোবাইলটো এনেকৈ তলফালে টানি দিব আৰু এবাৰ টানি দিব এনেকৈ টানি দিয়াৰ পিছত সো আপুনি দেখা পাব যত লোকেশন লিখা আছে সেই লোকেশন যদি ব্লু কালাৰৰ হৈ থাকে তেতিয়া হলে লোকেশন অন আছে সো মোৰ মোবাইলত অলৰেডি লোকেশন অন হৈ আছে মই এবাৰ অফ কৰি দেখাই দিছো আকৌ অন কৰি দেখাই দিম সো এটো এতিয়া জাস্ট ক্লিক কৰিলো আৰু ব্লু কালাৰটো গুছি গল অৰ্থাৎ এতিয়া মোৰ মোবাইলৰ যেটো লোকেশন আছে এটো অফ হৈ আছে এতিয়া মই আকৌ ক্লিক কৰিলো টাচ কৰাৰ পিছত এতিয়া আকৌ ব্লু কালাৰ আহি গল তাৰ মানে মোৰ মোবাইলৰ লোকেশন অন হৈ আছে অন হৈ গল এতিয়া যদি মই মোবাইলৰ যেটো ক্যামেৰা আছে সেই ক্যামেৰাৰ যদি ফটো লও ফটোৰ প্ৰপাৰ্টিজৰ ভিতৰত লোকেশন থাকিব আৰু সেই ফটো মই আপলোড কৰিব পাৰিম অমৃত বৃক্ষ আন্দোলন এপত সো এনেদৰে আপোনালোকে মোবাইলৰ ক্যামেৰাৰ ফটো লৈও অমৃত বৃক্ষ আন্দোলনৰ এপত আপলোড কৰিব পাৰে এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকৰ বেসিক্যালি যেটো মেটাডাটা এৰৰ সেই এৰৰটো আহে কিয় আপোনালোকে যেটো ফটো আপলোড কৰিব নোৱাৰে যেটো সমস্যা আহে এই সমস্যাটো আহে কিহৰ কাৰণে হেতু মই কৈ দিছো যে WhatsAppত আপোনালোকে ফটো ট্ৰান্সফাৰ কৰে তেতিয়াহে এই এৰৰটো আহে অৰ্থাৎ আপুনি যেটো ক্যামেৰাৰে ফটো লৈছে সেইটো ক্যামেৰাৰ ফটো লোৱাৰ পিছত তাত লোকেশন যদিও আছে যেতিয়া আপুনি WhatsAppৰ জৰিয়তে ফটোটো ট্ৰান্সফাৰ কৰি বেলেগ এটা মোবাইলত দিব তেতিয়া কিন্তু সেই ফটো আপলোড নহয় কাৰণ সেই ফটোৰ লোকেশন নাইকিয়া হৈ যায় WhatsAppৰ জৰিয়তে যদি আপুনি ফটো ট্ৰান্সফাৰ কৰে বেলেগ এটা মোবাইলত তেতিয়া হলে লোকেশন নাইকিয়া হৈ যায় যদিও ফটোৰ ওপৰত লোকেশন লিখা থাকে কিন্তু ফটোৰ যেটো প্ৰপাৰ্টিজ তাৰ পৰা লোকেশন নাইকিয়া হৈ যায় গতিকে মুঠৰ ওপৰত কথা হৈছে যে WhatsAppৰ জৰিয়তে যদি আপুনি কোনো ফটো কাৰোবাক ট্ৰান্সফাৰ কৰে তেতিয়া হলে
সেই ফটোটো অমৃত বৃক্ষ এপত আপলোড নহয়। এতিয়া বহু বাইদেউ নিশ্চয় চিন্তাত পৰি গৈছে যে আপোনাৰ জিপিৰ যিসমূহ ফটো আছে গছ ৰোৱাৰ ফটো সেইসমূহ বেলেগ বেলেগ মোবাইলেৰে লোৱা হৈছে, বহুকেইটা মোবাইলেৰে লোৱা হৈছে, আৰু সেই ফটোখিনি যদি ট্ৰেন্সফাৰ নহয় তেতিয়াহ'লে সেইখিনি আপলোড কৰাৰ বুদ্ধিটো কি? চ' আপলোড কৰাৰ দুটা বুদ্ধি হ'ব পাৰে। তাৰ এটা হৈছে যে আপোনালোকে কেম্প পাতক। কেম্পত যিসমূহ মোবাইলেৰে ফটো আপলোড কৰা হৈছে সেই সকলো মোবাইল বা সেই সকলো ব্যক্তিক আপোনালোকে কেম্পত মাতক আৰু একেলগে বহি যিটো মোবাইলেৰে ফটো লোৱা হৈছে সেই মোবাইলেৰে ফটোখিনি আপলোড দিয়ক। আৰু ইয়াতকৈ ভাল এটা উপায় হৈছে যিটো মই ক'বলৈ গৈ আছোঁ যে হোৱাটছএপৰ জৰিয়তে ফটো আপুনি পঠাব পাৰে লোকেশ্যন চেঞ্জ নোহোৱাকৈ। তাৰ উপায়টো কি? চ' সেইটো এটা উপায় মই আপোনালোকক দি আছোঁ যে হোৱাটছএপৰ জৰিয়তে ডকুমেণ্ট কৰি যদি আপুনি ফটো পঠায় তেতিয়াহ'লে সেই ফটোৰ লোকেশ্যন চেঞ্জ নহয়। তেতিয়াহ'লে আপুনি যিকোনো মোবাইলত ফটো ট্ৰেন্সফাৰ কৰি হ'লেও আপুনি অমৃত বৃক্ষ এপত ফটো আপলোড কৰিব পাৰে। এতিয়া মই আপোনালোকক দেখাই দিছোঁ যে হোৱাটছএপৰ জৰিয়তে ডকুমেণ্ট কৰি ফটো কেনেকৈ আপুনি পঠাব পাৰে। চ' ইয়াৰ কাৰণে প্ৰথমতে আপুনি হোৱাটছএপটো খুলি লওক। চ' হোৱাটছএপটো খোলাৰ পিছত আপুনি যাক ফটোটো পঠাব তেওঁৰ নামটো উলিয়াই পেলাই আপুনি তেওঁৰ নামটো প্ৰথমতে উলিয়াই লওক। চ' ওলোৱাৰ পিছত এই তলফালে যেতিয়া দেখিব আপোনাৰ পিনৰ নিচিনা এটা চিহ্ন, য'ত আপুনি সাধাৰণতে ফটো পঠায়, সেই পিনৰ নিচিনা চিহ্নটো আপুনি টাচ কৰক। টাচ কৰাৰ পিছত ওপৰত দেখিব ডকুমেণ্ট, কেমেৰা, গেলাৰী, চ' এইবোৰ আছে। চ' ইমান দিনে আপুনি ফটো যেতিয়া পঠাইছে তেতিয়া আপুনি গেলাৰীত ক্লিক কৰি ফটো পঠাইছে। এইবাৰ আপুনি গেলাৰীত ক্লিক নকৰি ডকুমেণ্টছত ক্লিক কৰি পেলাই আপুনি ফটো পঠাব। চ' ডকুমেণ্টছত ক্লিক কৰাৰ পিছত এইটো স্ক্ৰীন পাব। ইয়াত আপুনি ক্লিক কৰক চুজ ফ্ৰম গেলাৰী। চ' চুজ ফ্ৰম গেলাৰীত ক্লিক কৰাৰ পিছত যিহেতু আপুনি মোবাইলৰ যিটো কেমেৰা আছিল সেই কেমেৰাৰে ফটো লৈছে, এতিয়া আপুনি কেমেৰাত ক্লিক কৰিব। চ' কেমেৰাত ক্লিক কৰাৰ পিছত কেমেৰাৰে যিমান ফটো লৈছিল গোটেইখিনি আহি যাব। চ' ইয়াৰ পৰা আপুনি এটা এটাকৈ চিলেক্ট কৰি কৰি আপুনি সেই ব্যক্তিগৰাকীক সেন্ড কৰিব। মই প্ৰথম ফটোটো সেন্ড কৰি আছোঁ, ইয়াতে ক্লিক কৰিলোঁ। চ' ফটোটো আহি গ'ল। এনেকৈ ফটোটো শ্ব' নহয়, ইয়াতে প্ৰিভিউ নহয়। ফটোটো আহিছে কিন্তু প্ৰিভিউ নহয়, সেইটো নাহিলেও অসুবিধা নাই। এতিয়া আপুনি জাষ্ট এই তলফালে যিটো সেন্ড বটন আছে সেন্ড বটনত ক্লিক কৰক আৰু ফটোটো আপোনাৰ সেন্ড হৈ আছে। অলপ পিছতে ফটোটো সেন্ড হৈ যাব। চ' এইটো হৈছে এটা উপায় যে ইয়াৰ জৰিয়তে ডকুমেণ্ট কৰি ফটো আপুনি কেনেকৈ বেলেগক পঠাই দিও লোকেশ্যন চেঞ্জ নহয় আৰু সেই ফটোটো অমৃত বৃক্ষ এপত আপুনি কেনেকৈ আপলোড কৰিব পাৰে। চ' এনেদৰে ফটোটো সেন্ড হৈ গ'ল। এতিয়া এই ফটোটো মই যাক সেন্ড কৰিলোঁ তেওঁ যদি বিচাৰে যে এই ফটোটো মই অমৃত বৃক্ষ এপত আপলোড কৰিম তেতিয়াহ'লে তেওঁ আপলোড কৰিব পাৰিব, কাৰণ ইয়াৰ লোকেশ্যন চেঞ্জ হোৱা নাই। চ' ফটো আপলোড কৰাৰ ক্ষেত্ৰত যিসমূহ সমস্যা আপোনালোকে পাইছিল সেই সমস্যাসমূহ সমাধান কৰাৰ যিখিনি উপায় তাৰ চামাৰিটো হ'ব এনেকুৱা, যিখিনি কথা মই আলোচনা কৰিলোঁ তাৰ চামাৰিটো এনেকুৱা হ'ব যে GPS বা নোট কেমেৰাৰে ফটো যিটো মোবাইলৰ পৰা ল'ব সেইটো মোবাইলেৰে আপুনি আপলোড কৰিব পাৰিব। মোবাইলৰ কেমেৰাৰেও ফটো লৈ পেলাই আপুনি সেইটো মোবাইলেৰে ফটো আপলোড কৰিব পাৰিব যদিহে আপোনাৰ মোবাইলৰ লোকেশ্যনটো অন থাকে। যদি হোৱাটছএপেৰে আপুনি ফটো ট্ৰেন্সফাৰ বেলেগক কৰে তেতিয়াহ'লে লোকেশ্যনটো নাইকিয়া হৈ যায় আৰু সেই ফটো আপলোড কৰিব নোৱাৰিব, মেটা ডাটা এৰৰ দেখাব। হোৱাটছএপেৰে ফটো পঠায়ো আপুনি অমৃত বৃক্ষ এপত ফটো আপলোড কৰিব পাৰিব যদিহে আপুনি ডকুমেণ্ট কৰি ফটোখিনি পঠায়। চ' ডকুমেণ্ট কেনেকৈ কৰা হয় সেইটো আপোনাক মই দেখাই দিলোঁ। চ' আশা কৰোঁ এইখিনি ভিডিঅ' চোৱাৰ পিছত আপোনাৰ ফটো আপলোড কৰা সম্বন্ধীয় কোনো সমস্যাই নাথাকিব। চ' ইয়াৰ উপৰি আপুনি কেম্প পাতি পেলাই সকলো মোবাইল একেলগ কৰি পেলাই আপুনি ফটো আপলোড কৰিব পাৰে। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ' চাই ফটো আপলোড কৰাৰ যিসমূহ সমস্যা আছে সমাধান কৰি সুকলমে ফটোসমূহ আপলোড কৰিব পাৰে। ধন্যবাদ।